লাহিবিৰি না উৰণীয়া কৰে। পৰিকল্পনা কেনেকুৱা? পৰিকল্পনা চলি আছে। হবিৰে চোতালতে ৰ'দালিয়ে চেনেহতে ধুনীয়াকৈ যদি বাদ্য সংগত কৰা দাদাহঁত যদি নাথাকে, কিন্তু আজিৰ অনুষ্ঠানটো ইমান সুন্দৰকৈ যি পাল বা 1995 চনৰ বিহু, মই ভাস্কৰ দাৰ কাষলৈ আহিছোঁ অকণমান। ভাস্কৰ দাই এইখিনি নিশ্চয় চাগে এই ক্ষেত্ৰত যি ধৰণে মাঘ বিহু অহাৰ লগে লগে আমি ৰাতিপুৱা ভেলাঘৰ বনোৱাৰ পৰা, খৰি ফলাৰ পৰা, ৰাতি মেজি জ্বলোৱা, আকৌ ভেলাঘৰত উজাগৰে থাকি কাৰোবাৰ জপনা, কাৰোবাৰ হাঁহ আনি ৰান্ধি খোৱাৰ যিটো আমেজ, এই আমেজ কিন্তু এতিয়া নাই। কি ক'ব? নিশ্চয়কৈ। এতিয়া নমস্কাৰ। টুডে লাইভৰ বিশেষ অনুষ্ঠান টুডে বিশেষলৈ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ আগন্তুক নৱবৰ্ষ আৰু ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ মাজত উপস্থিত আছে দুজনকৈ উদীয়মান কণ্ঠশিল্পী, বিতুপন ফুকন আৰু মেঘালী ফুকন। তেখেতসকলৰ লগত কথা পাতিম। বাদ্যযন্ত্ৰ শিল্পীসকল আছে, খুব সুন্দৰভাৱে বাদ্য সংগত কৰিব। আমি অনুষ্ঠানৰ আৰম্ভণিতে বিতুপন ফুকনৰ কাষলৈ আহিছোঁ। পোনপ্ৰথমে টুডে লাইভৰ বিশেষ অনুষ্ঠান টুডে বিশেষলৈ স্বাগতম জনাইছোঁ। যিহেতু আগন্তুক নৱবৰ্ষই আৰু কেইটামান দিনৰ পিছতেই ভুমুকি মাৰিব। হেঁপাহৰ ভোগালী বিহুটি আদৰিবলৈ গাঁৱৰ প্ৰত্যেক ঘৰে ঘৰে উখল মাখল পৰিৱেশ। প্ৰাক মুহূৰ্তত আজি টুডে লাইভৰ দৰ্শকসকলক আপুনি কোনটো গীতৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিব আৰু ভোগালীৰ উলগ জনাব? ধন্যবাদ। নমস্কাৰ। টুডে লাইফৰ সংবাদদাতা নিৰঞ্জন ককাইদেউক সৰ্বপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এইকণ সুবিধা কৰি দিয়াৰ বাবে। টুডে লাইফৰ পৰিয়ালৰ লগতে সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এটি খুব জনপ্ৰিয় দীপেন বৰুৱাদেৱৰ গীতেৰে মোৰ গীতৰ শৰাই আৰম্ভ কৰিব বিচাৰিছোঁ। হালে জালে ঐ লাহিবিৰি না উৰণীয়া কৰে গা, হালে জালে ঐ লাহিবিৰি না উৰণীয়া কৰে গা। জিৰাই তাতে জিৰাই তাতে লগাই কৰে বা, হালে জালে ঐ লাহিবিৰি না উৰণীয়া কৰে গা, হালে জালে ঐ লাহিবিৰি না উৰণীয়া কৰে গা। রিনিকি ঝিলিকি সকি দেখা দিনে দেখা হো, বাহরে আগলি করে জিলি মিলি রোদে আকুয়ালি ল, নৈ চিগেলিয়া যা জীবনরিয়া নয়ে নয়ে উঠি যায়, জিৰাই তাতে জিৰাই গাতে লগাই কৰে বা,
হালে জালে ঐ লাহি বিৰিণা উৰণীয়া কৰে গা হালে জালে ঐ লাহি বিৰিণা উৰণীয়া কৰে গা উকিয়াই দি যা হুকিয়াই কৈ যাওঁ মনৰে কথা শুন কিনো শুন বুকুৰে দিলি মোৰ শুন কিনো শুন বেথা মৰমা কলোৱা তোৰ পিছে পিছে গাৰে লগৰে চাই জিৰাই তাতে জিৰাই গাতে লগাই কৰে বা হালে জালে ঐ লাহি বিৰিণা উৰণীয়া কৰে গা হালে জালে ঐ লাহি বিৰিণা উৰণীয়া কৰে গা লাহি বিৰিণা উৰণীয়া কৰে গা হালে জালে ঐ লাহি বিৰিণা উৰণীয়া কৰে গা ইমান সুন্দৰকৈ আজিৰ টুডে লাইভৰ যি বিশেষ অনুষ্ঠান টুডে বিশেষ মজিয়াখন জীপাল কৰি তোলাৰ বাবে আমি বিতুপন ফুকনলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই মেঘালীৰ কাষলৈ আহিছোঁ মেঘানী পৰিকল্পনা কেনেকুৱা পৰিকল্পনা চলি আছে ভালে চলি আছে নৱবৰ্ষৰ কিবা পৰিকল্পনা আছে নেকি নৱবৰ্ষৰ পৰিকল্পনা আছে নতুন নতুন গীত কৰিম আৰু সেয়াই আৰু খুব সুন্দৰ আমি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিতুপন ফুকনে খুব ধুনীয়াকৈ আজিৰ অনুষ্ঠানটো জীপাল কৰিলে তুমি যদি খুব সুন্দৰকৈ যিহেতু আগত নৱবৰ্ষ সমাগত আৰু তাৰপিছতে ভোগালী বিহু অকণমান যদি কিবা এটা গুণগুণাই দিয়া ভাল লাগিব পোনপ্ৰথমে টুডে লাইভৰ সমূহ সদস্যলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে সকলোলৈকে ইংৰাজী নৱবৰ্ষ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এটি খুব জনপ্ৰিয় নপুৰণি গীতেৰে আজিৰ অনুষ্ঠানটি আৰম্ভণি কৰিবলৈ লৈছোঁ অসমীৰে চোতালতে ৰ'দালিয়ে চেনেহতে মৰমৰ ফাকু খেলে ৰঙতে নাচে পখিলি মাতে মোক হাত বাউলি মাতে মোক হাত বাউলি অসমীৰে চোতালতে ৰ'দালিয়ে চেনেহতে মৰমৰ ফাকু খেলে ৰঙতে নাচে পখিলি মাতে মোক হাত বাউলি মাতে মোক হাত বাউলি নীলা নীলা পাহাৰতে ডালিমিয়ে কথা পাতে জুৰিতেৰ কাষতে ৰয় হিয়াৰে বতৰা কয় মলয়া তোৰে চুলি
ভৈয়ামৰে পাহাৰতে ৰোৱনী লখিমীহঁতে উলাহত জুৰিলে গান বনগীত সুৰিয়তা হাঁচতিৰ তামোল খুলি হাঁচতিৰ তামোল খুলি মাতে মোক হাত বাউলি মাতে মোক হাত বাউলি অসমীৰে চোতালতে ৰোধালিয়ে চেনেহতে মৰমৰ ফাকু খেলে ৰঙতে নাচে পখিলি মাতে মোক হাত বাউলি মাতে মোক হাত বাউলি মাতে মোক হাত বাউলি মাতে মোক হাত বাউলি ধন্যবাদ ইমান সুন্দৰকৈ অনুষ্ঠানটো সজোৱাৰ বাবে দুয়োজন শিল্পীলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা কথা ক'বই লাগিব যিমান ধুনীয়াকৈ যদি খাদ্য সম্ভাৰ গোটাই দিয়া হয় ৰান্ধনীজনীয়ে যদি যিমান ধুনীয়াকৈ বনাব জানিলেও তাৰ লগত থকা আনুষংগিক বস্তুখিনি যদি নাথাকে খাদ্য কেতিয়াও কিন্তু জুতি লগা নহয় সংগীত শিল্পীয়ে যিমান ধুনীয়াকৈ কণ্ঠদান কৰিলেও বাদ্যযন্ত্ৰ শিল্পীসকল যদি লগত নাথাকে তেতিয়াহ'লে কিন্তু আজিৰ যি আমাৰ আদ্ৰা বুলি ক'ব লাগিব আচলতে আদ্ৰাসকল আজিকালি আদ্ৰা ল'ৰা ছোৱালীয়ে নকৰা হ'ল কথা নপতা হ'ল মনৰ কথাবিলাক নাপাতে মোবাইলৰ মাজতে সীমাবদ্ধ হৈ যায় খুব ধুনীয়াকৈ যদি বাদ্য সংগত কৰা দাদাহঁত যদি নাথাকে কিন্তু আজিৰ অনুষ্ঠানটো ইমান সুন্দৰকৈ জীপাল নহয় মই সেয়েহে আজিৰ অনুষ্ঠানটো জীপাল কৰা প্ৰত্যেকগৰাকী বাদ্যযন্ত্ৰ শিল্পীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মই বিতুপনক আটাইকেইগৰাকী শিল্পীক মই চিনাকি কৰাই দিবৰ বাবে অনুৰোধ জনাইছোঁ ধন্যবাদ আমি প্ৰথমতে মোৰ লগত বাঁহী বজাই থকা ভাইটি দীপাঞ্জল গগৈক চিনাকি কৰি দিছোঁ আৰু লক্ষ্য বেছ গীটাৰ লক্ষ্য গগৈ আৰু ভাস্কৰ দা পাৰ্কাছন বলুদা আমাৰ পেডত কীবৰ্ডত আমাৰ অমৰ দা আঢোলত আমাৰ জ্যোতি গোটেইকেইজনকে ধন্যবাদ জনাইছোঁ আমিও ধন্যবাদ জনাইছোঁ খুব সুন্দৰকৈ সকলো আগবাঢ়ি যাওক এই প্ৰচেষ্টা অব্যাহত ৰাখক আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো যাতে আটাইকেইজন শিল্পী জিলিকি থাকে তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ বিতুপন মেঘালী কি শুনাবা যিহেতু নৱবৰ্ষ আহি আছে গতিকে যদি অকণমান বিহুসুৰীয়া কিবা এটা শুনিবলৈ পাওঁ ভাল লাগিব খুব জনপ্ৰিয় হৈ থকা আমাৰ নতুন শিল্পী প্ৰাণদীপৰ এটি খুব জনপ্ৰিয় গীত গাবলৈ চেষ্টা কৰিছোঁ উঠি ভাহি ঘূৰি ফুৰিছোঁ মনৰে আকাশ আকাশ তোকে লৈ ঘৰ সাজিছোঁ মোৰ মৰমৰ সঁচা তোলৈ ৰচা কেতিয়া হবি মোৰে কনে পাহৰি নাযাবি তই বুকুৰে কনে তোকে
ফাগুনি মলয়া তেজে তেজে বলিছে চকুৰ চাৱনীয়েও বলিয়া কৰিছে আবেলিৰ মেঘেও তোৰে ছবি আঁকিছে মিঠা হাঁহিটিও টোপনি ধৰিছে এবাৰ ভাবিছা মোৰে হৈ আহি যা সাৱতিল মোকে মৰম ও মোৰে কলে পাহৰি নাযাবি তই বুকুৰে কনে গৈ তোকে বৰ ভাল পাওঁ মই আলসুৱা তই অভিমানী তই মৰমতে তোৰ মৰি আছো মই আল ফুলে কৈ দুবাহুকে লৈ কেতিয়ানো পাম নিচুকাবলৈ মোৰ মৰমৰ সঁচা তোলৈয়ে ৰচা কেতিয়া হবি ও মোৰে কনে পাহৰি নাযাবি তই বুকুৰে কনে তোকে বৰ ভাল পাওঁ মই ও মোৰে কনে পাহৰি নাযাবি তই বুকুৰে কনে তোকে বৰ ভাল পাওঁ ধন্যবাদ হে মৰম এৰিব নোৱাৰো মৰিব নোৱাৰো দিখন এৰিব নোৱাৰো জাজি এৰিব নোৱাৰো দিখলৈ এৰিব নোৱাৰো জাজিলৈ এৰিব নোৱাৰো দিখলৈ এৰিব নোৱাৰো জাজিলৈ এৰিব নোৱাৰো মৰম এৰিব নোৱাৰো মৰিব নোৱাৰো দিখলৈ এৰিব নোৱাৰো জাজিলৈ এৰিব নোৱাৰো ৰঙা ৰঙা পলাশে হাঁহিছে তাকে দেখি পচোৱা বনিছে ৰঙা ৰঙা পলাশে হাঁহিছে তাকে দেখি পচোৱা বনিছে পলাশ নহয় জুবি চোৱাই যে মোৰ কলি যায় ৰঙা তেজ
দিশলৈ এৰিব নোৱাৰো জাজিলৈ এৰিব নোৱাৰো মৰমে টানিছে ইফালে চেনেহে বান্ধিছে ইফালে মৰমে টানিছে ইফালে চেনেহে বান্ধিছে ইফালে হৃদয়ে কান্দিছে অকলে কোনেও নুবুজে নুবুজে মৰমে টানিছে ইফালে চেনে বান্ধিছে কিফালে তোমালে মোক নিদিয়ে সহজে তোমাকো জানো দিব মোক নিবলে তোমালে মোক নিদিয়ে সহজে তোমাকো জানো দিব মোক নিবলে আমার ঘরে তোমার ঘরে নিদিয়ে আমার মিলন হবলৈ দিশলৈ এৰিব নোৱাৰো জাজিলৈ এৰিব নোৱাৰো আগলে যাব নোৱাৰো উভতি চাব নোৱাৰো আগলে যাব নোৱাৰো উভতি চাব নোৱাৰো থমকি ৰ'ব নোৱাৰো আপোন ঘাটি হ'ব নোৱাৰো আগলে যাব নোৱাৰো উভতি চাব নোৱাৰো ঘৰৰ কথা পেলাব নোৱাৰো তোমাক এৰি আদৰ হ'ব নোৱাৰো ঘৰৰ কথা পেলাব নোৱাৰো তোমাক এৰি আদৰ হ'ব নোৱাৰো দুখনত ভৰি থৈ বঠাব যে মই নোৱাৰো দিশলৈ এৰিব নোৱাৰো জাজিলৈ এৰিব নোৱাৰো দিশলৈ এৰিব নোৱাৰো জাজিলৈ এৰিব নোৱাৰো দিশলৈ এৰিব নোৱাৰো জাজিলৈ এৰিব নোৱাৰো ধন্যবাদ আমি গীত শুনি থাকিম যিহেতু আমাৰ যিটো অনুষ্ঠানটো আমি সদায় সুৰেৰে সজাওঁ খুব ধুনীয়াকৈ গীত গাওঁ কথা পাতোঁ মনৰ কথাবিলাকো পাতিবলৈ সুবিধা পাওঁ আচলতে এইকণ সময়তে মনৰ কথাবিলাক পতা হয় আজি অলপ দিনৰ আগত এটা ক'ভিডকালীন পৰিৱেশ গ'ল সকলোৱে জানে আমাৰ শিল্পীসকলৰ অৱস্থা আমাৰ যিসমূহ টেণ্ট হাউচ আছিলে ছাউণ্ড ছিষ্টেমৰ লগত জড়িত আছিলে গোটেইখিনি আমি একত্ৰীকৰণভাৱে যিহেতু আমি এটা টেণ্ডত চলি থাকোঁ গতিকে তেনেকুৱা পৰিৱেশৰ আগত অসমখনত যিসকল গায়ক গায়িকাই বিহুসুৰীয়া গীতেই হওক বা বিহুগীতেই হওক লোকগীতেই হওক যিসমূহ সৃষ্টি হৈছিলে আচলতে ক'ভিডকালীন পৰিৱেশতো সৃষ্টি হৈছিলে কিন্তু আমাৰ সকলোৰে ঘৰবিলাকত কাম কৰা মানুহে সংখ্যা কমিছিলে নিজে নিজে কাম কৰিবলৈ লৈছিলে আৰু খুব সুন্দৰকৈ নিজস্ব প্ৰতিভাবিলাক আজিকালি ছ'চিয়েল মিডিয়াৰ যিটো প্লেটফৰ্ম খুব সহজতে পায় আৰু প্ৰতিভাবিলাক বিকাশো হৈছিলে কিন্তু মই সেই কথাটো আহিছোঁ প্ৰাসংগিক এই অনুষ্ঠানটোৰ লগত নাই তথাপিও এইটো কাৰণে আহিছোঁ যে ক'ভিডকালীন পৰিৱেশৰ আগত যদি আমি তাৰ আগলৈ যাওঁ
2000 চনৰ বিহু বা 1995 চনৰ বিহু মই ভাস্কৰ দাৰ কাষলৈ আহিছোঁ অকণমান ভাস্কৰ দাই এইখিনি নিশ্চয় চাগে অনুভৱ কৰে যিহেতু বাদ্যযন্ত্ৰী শিল্পী হিচাপে আপুনি যথেষ্ট এই ক্ষেত্ৰত অভিজ্ঞতা আছে আগত যেতিয়া বিহু গীতবিলাক ওলাইছিলে আপোনাৰ ডিচেম্বৰ মাহ বুলি সোমোৱাৰ লগে লগে প্ৰত্যেকজন শিল্পীয়ে নিজস্ব কণ্ঠৰে এটা এটা এলবাম মুক্তি দিছিলে আৰু গীতবিলাক সঁচাই মানে শুনিলে শুনি থাকিবলৈ মন যোৱা যে এনেকুৱা এটা পৰিৱেশ হৈছিলে যে ৰাংঢালীত এইবাৰ কৃষ্ণদাই কি দিব কাষৰ বিপণীত কেছেটৰ বিপণীখনত কৈ থৈ অহা হয় যে মোলে কিন্তু কৃষ্ণদাৰ কেছেট এপিচ ৰাখিব যে বিমান বৰুৱাৰ যিবিলাক বিহুগীত আছিলে আজিও চিৰসেউজ বিমানদাৰ এইবাৰ কি উলিয়াব খুব সুন্দৰকৈ মানে আমাৰ অসমীয়া শ্ৰোতা দৰ্শকসকলে বাট চাই থাকে বা জানমণিত এইবাৰ কোনে কণ্ঠদান কৰিব বা বোলছবি জগতৰ কোনগৰাকী মোহময় অভিনেত্ৰীয়ে অঞ্জনাত অভিনয় কৰিব তেনেকুৱা কিছু কথা আছিলে কিন্তু এতিয়া যেন কিছু ব্যতিক্ৰম প্লেটফৰ্মটো সহজলভ্য হ'ল কিন্তু যেনেধৰণে গীতসমূহৰ যিটো চিৰসেউজ উপস্থাপন হ'ব লাগিছিলে তাৰ পৰা যেন অকণমান আঁতৰি আহিছোঁ ভাস্কৰ দা কি ক'ব এই ক্ষেত্ৰত সকলোখিনি বহুত মানে বেলেগ হৈ গৈছে তেতিয়া কেঁচা মাটিৰ গোন্ধ আছিলে আজিকালি সম্পূৰ্ণ মানে এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত গানবিলাক হ'বলৈ ল'লে আগতেতো আমি বাট চাই আছিলোঁ জানমণি আহিব অঞ্জনা আহিব আজিকালিতো এইবিলাক পাবলেই নাই সেয়াই আৰু এই ক্ষেত্ৰত আমি কাকো দোষাৰোপ কৰিব নোৱাৰোঁ কিন্তু এটা কথা কিন্তু ঠিক ভাস্কৰ দা যে পুৰণিৰ যিডাল শিপা আমাৰ পুৰণিৰ শিপাডাল কিন্তু লাগিব পুৰণিৰ শিপা নাথাকিলে কিন্তু আমি উঘলি পৰাৰ কিন্তু সম্ভাৱনা আছে অতীত নাথাকিলে বৰ্তমান নাথাকে ভাস্কৰ দা কি কয় একদম সঁচা কথা অতীত আমাক লাগিবই খুব সুন্দৰ আমি এনেদৰে অনুষ্ঠানটো জীপাল কৰিম আচলতে মই মেঘালীৰ কাষলৈ আহিছোঁ মেঘালী হয় জানুৱাৰীটো পালেহি তাৰপিছত মাঘ বিহু পাবহি হয় পিঠা বনাব জানানে নাই পিঠা বনাব জানো আৰু বনাই পাইছা পাইছোঁ খুব সুন্দৰ বিহু খাবলৈ মাতিবা আহিব লাগিব নিশ্চয়। বিহুৰো উল্লেখ জনাইছোঁ কি শুনাবা মই এতিয়া এটি নপুৰণিৰ বিহুসুৰীয়া গীত শুনাম নিশ্চয়
বুজি নিদিলি ঢোল পেঁপা গগনা বাজিছে মোৰ চেনাই ধন ঢোল পেঁপা গগনা বাজিছে মোৰ চেনাই ধন অহুৱা তোলাৰ দৰে উৰিছে মোৰ চেনাই ধন অ চেনাই তোলৈ মনত পৰে অ চেনাই তোলৈ মনত পৰে দেহাৰে পুৰণি নিশা নাহে টোপনি দূৰৈৰে পেপাতি নিশা কৰে আমনি তোৰে কথা পাতি উষা কৰে ৰাতি যাইছে নাই তোলৈ মনত পৰে অ চেনাই 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 অ চেনাই অ চেনাই অ ধন্যবাদ খুব সুন্দৰ আসলতে বিহুখুৰীয়া যিসমূহ গীত চিৰসেউজ গীত এই গীতসমূহ শুনি থাকিবলৈ মন যায় আমি মেঘালীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই লক্ষ্যদাৰ কাষলৈ আহিছোঁ লক্ষ্যদা হয় আজি অনুষ্ঠানটোত আপোনাৰ কেনেকুৱা অনুভৱ হৈছে খুব ধুনীয়া এটা পৰিৱেশ আমাক ইমানখিনি সুযোগ দিয়াৰ বাবে আৰু আগন্তুক নৱবৰ্ষ লগতে ভোগালী বিহুৰ যি পৰিৱেশ উমাল এটা পৰিৱেশ আমি গাঁৱৰ পৰা মিউজিক কৰিছোঁ আৰু সদায় এইখিনি বজাই ৰাখিম আপোনালোকে অহাৰ কাৰণে আৰু বিশেষকৈ বেছি ভাল লাগিছে সেইখিনি আৰু লক্ষ্যদা মই অকণমান গানটো আমি ইতিমধ্যে আমি শুনি আছোঁ আজিৰ যিখন মজিয়াখন জীপাল হৈ আছে মই আপোনাৰ বুলি এটা বিশেষ কাৰণত আহিছোঁ আজিৰ যি প্ৰজন্ম মই দোষাৰোপ কৰিবলৈ কাকো যোৱা নাই নকৰোঁ কোনোদিন কিন্তু মেইন কথা কি আজিৰ প্ৰজন্মই মাঘ বিহুৰ যিটো উৰুকাৰ যি পৰিৱেশ আমাৰ সৰ্বসাধাৰণ ময়ো গাঁৱৰে ল'ৰা আপুনিও গাঁৱৰ আৰু আজি আমাৰ ইয়াত যিকেইজন শিল্পী আমি মানে সমাৱেশ হৈছোঁ আটাইকেইজন আমি গাঁৱলীয়া আৰু আজিৰ পৰা যদি আমি প্ৰায় 6-7 বছৰ আগলৈ যদি উলটি যাওঁ আপোনাৰ যদি মনত পৰে হাইস্কুলীয়া জীৱন বা আপোনাৰ যদি মনত পৰে আপোনাৰ সেই কলেজীয়া জীৱন যি ধৰণে মাঘ বিহু অহাৰ লগে লগে আমি ৰাতিপুৱা ভেলাঘৰ বনোৱাৰ পৰা খৰি ফলাৰ পৰা ৰাতি মেজি জ্বলোৱা আকৌ ভেলাঘৰত উজাগৰে থাকি কাৰোবাৰ জপনা কাৰোবাৰ হাঁহ আনি ৰান্ধি খোৱাৰ যিটো আমেজ এই আমেজ কিন্তু এতিয়া নাই কি ক'ব লক্ষ্যদা হয় নিশ্চয়কৈ এতিয়া আমি এইটো পৰিৱেশৰ পৰা বহুত আঁতৰত গুচি আহিছোঁ মনত পৰে গোটেই পৰিৱেশখিনি যে নাইকিয়া হৈ গৈছিল যান্ত্ৰিকতাৰ পৰা যান্ত্ৰিকতাই ইমানে আমাক মানে প্ৰেছাৰ কৰিছে ধৰক এইখিনি কৰিবলৈ যে সময় নাই আমাৰ এতিয়া মনত আছে এইখিনি কৰাৰ আমাৰ সেই আপুনি যেনেকৈ ক'লে 7-8 বছৰ আগলৈ ঘূৰি যোৱা সেইখিনি খুব বেয়াকৈ এতিয়া মনত পৰে মানে আমি টাইম দিবলৈ নোৱাৰা নিচিনা এটা পৰিৱেশ এইটো বেলেগ নতুন প্ৰজন্মক এইটো কৈ যে লাভ নাইকিয়া নিচিনাই যে তহঁতে এইটো কৰ এইটো পৰিৱেশ কিন্তু সেই টিভিতহে আৰু দেখা পায় তাতে টিভিৰ প্ৰেক্ষাপটত গুচি গৈছে যিখিনি মানে আপুনি যিখিনি সুধিছে যে সেই উৰুকা দিনাৰ ৰাতিপুৱা মেজি বনোৱা আৰু শেষ যি ভেলাঘৰ জ্বলাই দিয়ালৈকে যিখিনি মাজৰ যিখিনি মানে খুব ভাল লগা এটা পৰিৱেশ আৰু তাতে এতিয়া কি হৈছে যিখিনি মূল্য বৃদ্ধি এইখিনিও বৰকৈ কুমাৰ কৰিছে এইখিনি কৰিবলৈ হয়তো আমাক এতিয়া টাইম নাই দিয়া সকলোৱে কামৰ মাজত ওলাই গৈছে
এতিয়া এইখিনি টিভিতহে আমি দেখা পাওঁ আৰু ধৰক কোনোবাই প্ৰকাশ কৰিলেহে এইটো বুজা যায় যে এইখিনিখিনি কৰিছিলে আগতে সেইখিনিয়ে মোৰ মতে আৰু আচলতে গাঁও অঞ্চলবিলাকৰ আপুনি ঠিকেই কৈছে আচলতে ডিজিটেল মাধ্যমৰ প্লেটফৰ্মতহে কিছুমান কাৰ্যসূচী দেখা পোৱা যায় যেনে ধৰি লওক চুঙা চাউল খোৱা চুঙা পিঠা খোৱা পুহিয়া পিঠা খোৱা এনেকুৱা যিবিলাক অনুষ্ঠান এই অনুষ্ঠানবিলাক আচলতে আজিকালি সম্প্ৰচাৰ কৰিব লাগে কিন্তু মেইন কথা আগতে আপনা আপুনি হৈছিলে পৰিৱেশবিলাক দাদাই দেউ ঘৰত ন খাবলৈ বোলে মতা হাঁহটো কেতিয়া মাৰিবি তেনেকুৱা এটা পৰিৱেশ আছিলে আমি গাঁৱৰ মানুহটো গতিকে সকলোৰে খুব সুন্দৰ ঘৰে ঘৰে আখল আছিলে এতিয়া ল'ৰা ছোৱালীটো আপোনাৰ আখল কি জুহালখন কি সেইটোতো বুজি নাপায় ডাইৰেক্ট গেছেই জ্বলাব লাগে ন খুব সুন্দৰ পৰিৱেশ মই আকৌ বিতুপনৰ কাষলৈ আহিছোঁ অনুষ্ঠান আমি সামৰিব লাগিব সময়ো প্ৰায় শেষ হৈ আহিছে আচলতে এনেকুৱা অনুষ্ঠানৰ মাজত থাকিলে সময় কেনেকৈ পাৰ হয় আমি নাজানো খুব সুন্দৰকৈ অনুষ্ঠানটো অতিবাহিত হৈ গৈ আছে মই বিতুপনৰ কাষলৈ আহিছোঁ বিতুপন কি শুনাবা ধন্যবাদ শেষত এটি বিহু পুৰণি বিহুৰে আমাৰ অনুষ্ঠানটো সামৰণি মাৰিম যিহেতু আগন্তুক ভোগালী বিহু আমাৰ ওচৰতে পালেহিয়ে গতিকে এটা পুৰণি বিহুগীতে আমাৰ অনুষ্ঠান সামৰণি মাৰিম ধন্যবাদ এখনে লিখি গলে ঘুণেও নধৰে মামৰেও নধৰে এ থাকি গ'ল অসমীৰ মাজত বিহু গমে পাই লিচু মাখৰ ততে নাই দিলে গৈ কলহত পানী মই নাজানো দেহা জান আমিনো চেঙেলীয়া হাজৰ লগত বলিয়া টেঙা হ'লেও এবাতি খামে মই নাজানো দেহা জান খামে মই নাজানো দেহা জান মন ফুলনিৰ মালিনী অবা জানো লগৰী ঘৰ নাই মোৰ জনী দেহা তোমাকে লৈ ভটিয়াই যাম দেহা তোমাকে লৈ সুখেৰে খাম এই মন ফুলনিৰ মালিনী অবা জানো লগৰী ঘৰ নাই মোৰ দাৱনী দেহা তোমাকে লৈ ভটিয়াই যাম দেহা তোমাকে লৈ সুখেৰে খাম ৰেলি দুচিৰি গৈয়ে পাবা ধুবুৰী সময় পাৰে সোমাবা ঐ জান আমাৰ ভগা জপুৰী পকা পকা বিলাহী কিনো মৰম দিলাহি ঐ জান বলিয়া কৰিলাহি ৰেলি দুচিৰি গৈয়ে পাবা ধুবুৰী সময় পালে সোমাবা ঐ জান আমাৰ ভগা জপুৰী সময় পালে সোমাবা ঐ জান আমাৰ ভগা জপুৰী সময় পালে সোমাবা ঐ জান ঐ আমাৰ ভগা জপুৰী ধন্যবাদ সময় আপোনালোকে উপভোগ কৰিলে টুডে লাইভৰ বিশেষ অনুষ্ঠান টুডে বিশেষ আজি আমাৰ লগত উপস্থিত আছিল অসমৰ দুগৰাকীকৈ উদীয়মান কণ্ঠশিল্পী বিতুপন ফুকন আৰু মেঘালী ফুকন শীতৰ এই হিমচেঁচা ৰাতি আমি খুব সুন্দৰভাৱে বাদ্যযন্ত্ৰ শিল্পীসকলৰ লগত লৈ মেঘালী ফুকন আৰু বিতুপনৰ কণ্ঠত ধুনীয়া ধুনীয়া গীত শুনিলোঁ কথা পাতিলোঁ আশা কৰোঁ আপোনালোকেও উপভোগ কৰিলে ইয়াৰ লগে লগে মই এই বিশেষ অনুষ্ঠানৰ পৰা নিৰঞ্জন বৰুৱাই বিদায় মাগিলোঁ সবিশেষ চাই থাকিব টুডে লাইভত